স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নৱবৰ্ষৰ পূৰ্বে লাখ লাখ ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে কোটি কোটি ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে কিয়নো আজিৰে পৰা ৰেলৰ টিকটৰ মূল্য বৃদ্ধি হৈছে কেইবা টকা পৰ্যন্ত বৃদ্ধি হৈছে ৰেলৰ দাম কি ৰেলত কিমান দাম হৈছে কিমান টকা ভৰিব লাগিব আপুনি এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং কোটি কোটি ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে নৱবৰ্ষৰ পূৰ্বে কোটি কোটি ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আজিৰে পৰা বৃদ্ধি ৰেলৰ টিকটৰ মূল্য বৃদ্ধি পালে ৰেলৰ টিকটৰ মূল্য 215 কিলোমিটাৰত সাধাৰণ শ্ৰেণীৰ টিকটৰ মূল্য হৈছে 1 পইচাকৈ বৃদ্ধি পাইছে মেইল এক্সপ্ৰেছ ৰেলৰ নন এসি সকলো এসি ক্লাছৰ মূল্য প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাইছে 216 কিলোমিটাৰৰ পৰা 750 কিলোমিটাৰৰ ভিতৰৰ দূৰত্বৰ 5 টকাকৈ ভাড়া বৃদ্ধি পাইছে সমান্তৰালকৈ 751 কিলোমিটাৰৰ পৰা 1250 কিলোমিটাৰ দূৰত্বৰ ভাড়া 10 টকা 1251 কিলোমিটাৰৰ পৰা 1750 কিলোমিটাৰ মাজৰ দূৰত্বৰ ভাড়া 15 টকাকৈ বৃদ্ধি পাইছে 1751 কিলোমিটাৰৰ পৰা 2250 কিলোমিটাৰ দূৰত্বৰ ভাড়া 20 টকাকৈ বৃদ্ধি পাইছে আৰু এই ঘোষণা কৰিছে ৰেল মন্ত্ৰালয়ে ভাড়া বৃদ্ধিৰ কথা ঘোষণা কৰিছে এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে যাত্ৰীবাহী ৰেলৰ ভাড়া সংশোধন কৰিছে ৰেল বিভাগে ইয়াৰ পূৰ্বে জুলাই মাহত ভাড়া বৃদ্ধি কৰা হৈছিল আৰু এবাৰ বছৰৰ অন্তিম কেইটা দিনত বৃদ্ধি কৰিছে ৰেলৰ টিকটৰ দাম ডাঙৰ খবৰ জনাই আছো নৱবৰ্ষৰ পূৰ্বে কোটি কোটি ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে ৰেল যাত্ৰা কৰাৰ আগত চাই লওক এই সমূহ নিৰিখ কোনখন ৰেলত কিমান বৃদ্ধি পাইছে কিমান কিলোমিটাৰৰ পৰা কিমান কিলোমিটাৰলৈকে আপুনি কিমান টকাত যাব পাৰিব ৰেল বিভাগে নতুন নিৰিখ ঘোষণা কৰিছে নৱবৰ্ষৰ পূৰ্বে কোটি কোটি ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধি পাইছে ৰেলৰ টিকটৰ মূল্য বৃদ্ধি পাইছে গতিকে ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে 215 কিলোমিটাৰত সাধাৰণ শ্ৰেণীৰ বা জেনেৰেল ক্লাছৰ টিকটৰ মূল্য 1 পইচাকৈ বৃদ্ধি পাইছে মেইল এক্সপ্ৰেছ ৰেলৰ নন এসি আৰু সকলো এসি ক্লাছৰ বা এসি শ্ৰেণীৰ মূল্য প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাইছে 216 কিলোমিটাৰৰ পৰা 750 কিলোমিটাৰৰ ভিতৰৰ দূৰত্ব যদি আপুনি ভ্ৰমণ কৰে ৰেলেৰে তেন্তে আপুনি অতিৰিক্ত বৰ্তমান সময়ৰ পৰা অতিৰিক্ত 5 টকাকৈ দিব লাগিব ইয়াৰ অৰ্থ 5 টকাকৈ ভাড়া বৃদ্ধি কৰা হৈছে 751 কিলোমিটাৰৰ পৰা 1250 কিলোমিটাৰৰ দূৰত্বৰ বাবে 10 টকা ভাড়া বৃদ্ধি কৰা হৈছে যদি আপুনি 715 কিলোমিটাৰ বা 1250 কিলোমিটাৰলৈকে ৰেলেৰে যাত্ৰা কৰে তেন্তে 10 টকা বৃদ্ধি কৰা হৈছে সমান্তৰালকৈ 1251 কিলোমিটাৰৰ পৰা 1750 কিলোমিটাৰ মাজৰ দূৰত্বৰ বাবে 15 টকাকৈ বৃদ্ধি কৰা হৈছে 5 টকাৰ পৰা 20 টকা পৰ্যন্ত ভাড়া বৃদ্ধি পাইছে 1751 কিলোমিটাৰৰ পৰা 2250 কিলোমিটাৰৰ মাজৰ দূৰত্বৰ ভাড়া 20 টকাকৈ বৃদ্ধি কৰা হৈছে গতিকে 5 টকাৰ পৰা 20 টকা পৰ্যন্ত ভাড়া বৃদ্ধি হৈছে 1751 কিলোমিটাৰৰ পৰা 2250 কিলোমিটাৰৰ মাজৰ দূৰত্বৰ ভাড়া 20 টকা বৃদ্ধি কৰা হৈছে আৰু এই কথা ৰেল মন্ত্ৰালয়ে ঘোষণা কৰিছে ভাড়া বৃদ্ধিৰ কথা ৰেল মন্ত্ৰালয়ে ঘোষণা কৰিছে ইয়াৰ বিগত বছৰত বা এই বছৰত দুবাৰকৈ বৃদ্ধি কৰা হৈছে ৰেলৰ মূল্য টিকটৰ মূল্য দ্বিতীয়বাৰৰ কাৰণে সংশোধন কৰা হৈছে জুলাই মাহত বৃদ্ধি কৰা হৈছিল ৰেলৰ টিকটৰ দাম জুলাই মাহত কেইবা টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল আৰু বৰ্তমান ডিসেম্বৰ মাহত বৃদ্ধি কৰা হৈছে ৰেলৰ টিকটৰ মূল্য 5 টকাৰ পৰা 20 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে ৰেলৰ টিকটৰ মূল্য গতিকে প্ৰতিগৰাকী ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে নৱবৰ্ষৰ পূৰ্বে ডাঙৰ খবৰ আহি পৰিছে বেয়া খবৰ বুলি ক'ব লাগিব কিয়নো ৰেলৰ টিকটৰ মূল্য বৃদ্ধি পাইছে আপুনি যদি নৱবৰ্ষত কৰবাত যোৱাৰ পৰিকল্পনা কৰি আছে ৰেলেৰে কৰবাত যোৱাৰ পৰিকল্পনা কৰি আছে তেন্তে এই খবৰটো আপোনাৰ কাৰণে বৃদ্ধি পাইছে ৰেলৰ টিকটৰ মূল্য এসি ক্লাছ নন এসি ক্লাছ সকলো শ্ৰেণীৰ
টিকটৰ মূল্য বৃদ্ধি পাইছে ৰাজধানী এক্সপ্ৰেছৰ পৰা আৰম্ভ কৰি শতাব্দী পৰ্যন্ত সকলো ৰেলৰ টিকটৰ মূল্য বৃদ্ধি পাইছে গতিকে এই খবৰটো আপোনাৰ কাৰণে চাই লওক নৱবৰ্ষত আপুনি কৰবাত ফুৰিবলৈ যাব পাৰে গতিকে নৱবৰ্ষত ফুৰিবলৈ যোৱাৰ পূৰ্বেই নতুন নিৰিখ চাই লওক ৰেল মন্ত্ৰালয় এই কথা ঘোষণা কৰিছে আৰু প্ৰতিগৰাকী ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে পুৱাই ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধি পাইছে ৰেলৰ টিকটৰ মূল্য আজিৰে পৰা বৃদ্ধি হৈছে ৰেলৰ টিকটৰ মূল্য 215 কিলোমিটাৰত সাধাৰণ শ্ৰেণীৰ টিকটৰ মূল্য 1 পইচাকৈ বৃদ্ধি পাইছে মেইল এক্সপ্ৰেছ ৰেলৰ নন এসি সকলো এসি ক্লাছৰ মূল্য প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাইছে সমান্তৰালকৈ 216 কিলোমিটাৰৰ পৰা 750 কিলোমিটাৰৰ ভিতৰৰ দূৰত্বৰ বাবে 5 টকাকৈ বৃদ্ধি কৰা হৈছে ভাড়া 751 কিলোমিটাৰৰ পৰা 1250 কিলোমিটাৰৰ দূৰত্বৰ বাবে ভাড়া বৃদ্ধি কৰা হৈছে 10 টকাকৈ ভাড়া বৃদ্ধি কৰি দিয়া হৈছে 1251 কিলোমিটাৰৰ পৰা 1750 কিলোমিটাৰৰ মাজৰ দূৰত্বৰ ভাড়া 15 টকাকৈ বৃদ্ধি কৰা হৈছে 1751 কিলোমিটাৰৰ পৰা 2250 কিলোমিটাৰৰ মাজৰ দূৰত্বৰ ভাড়া 20 টকাকৈ বৃদ্ধি কৰি দিয়া হৈছে গতিকে 5 টকাৰ পৰা আৰম্ভ কৰি 20 টকা পৰ্যন্ত ভাড়া বৃদ্ধি কৰি দিয়া হৈছে নৱবৰ্ষৰ পূৰ্বে 20 টকালৈকে বৃদ্ধি পাইছে ৰেলৰ টিকটৰ মূল্য ইয়াৰ পূৰ্বে জুলাই মাহত বৃদ্ধি কৰিছিল ৰেলৰ টিকটৰ মূল্য এই বছৰত 2025 বৰ্ষত দুবাৰকৈ বৃদ্ধি কৰিছে ৰেলৰ টিকটৰ মূল্য আৰু ৰেল বিভাগে এই কথা ঘোষণা কৰিছে গতিকে নৱবৰ্ষৰ পূৰ্বে প্ৰতিগৰাকী ৰেল যাত্ৰীৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে আপুনি যদি নৱবৰ্ষত কৰবাত ফুৰিবলৈ যোৱাৰ কথা ভাবিছে বা পৰিকল্পনা কৰিছে ৰেলেৰে তেন্তে আপোনাৰ কাৰণে এই খবৰটো জানি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ